জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোচোৱাকৈ কৰিব পাৰিব বহু কাম। গঠন কৰা হ'ল ৰাজ্যত ৩৯টাকৈ বিধানসভা সমষ্টিত সমজিলা গঠন কৰাৰ পাছত বহু ৰাজ্যৰ পৰা অৱসান হ'ল মহকুমাৰ। আৰম্ভ হ'ল নতুন প্ৰশাসনিক ব্যৱস্থাৰ। আপুনি বাৰু জানেনে কি কাম হ'ব সমজিলা কাৰ্যালয়ত? আমি আজিৰ প্ৰতিবেদনত সবিশেষ জনাওঁ। ভাল লাগিলে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমে সমজিলাৰ চিন্তা কৰিছে। ৪ আৰু ৫ অক্টোবৰত ৰাজ্যত মুকলি কৰিলে মুঠ ৩৯টা সমজিলা। প্ৰথম পৰ্যায়ত ২১টা আৰু দ্বিতীয় পৰ্যায়ত ১৮টা মুকলি কৰে। এই সমজিলাই ৰাইজ আৰু প্ৰশাসনৰ ব্যৱধান হ্ৰাস কৰিব। এই সমজিলা মুকলিৰ লগে লগে ৰাজ্যৰ পৰা অৱসান হ'ল মহকুমাৰ। ইয়াৰ লগে লগে আৰম্ভ হ'ল সমজিলা নামৰ নতুন প্ৰশাসনিক ব্যৱস্থা। একোখন জিলাৰ ভিতৰত এক ক্ষুদ্ৰ প্ৰশাসনিক গোট হৈছে সমজিলা। সমজিলাত নিকট আত্মীয় প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, NCL, স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ প্ৰদানৰ উপৰিও থাকিব ভূমি বিক্ৰীৰ অনুমতি, লাটমণ্ডল বদৰীকৰণ, গাঁও প্ৰধান আৰু মৌজাদাৰ নিযুক্তিৰ কৰ্তৃত্ব, অৰুণোদয় আঁচনি, বিধায়কৰ স্থানীয় এলেকা উন্নয়নমূলক পুঁজি আৰু সাংসদৰ স্থানীয় এলেকাৰ পুঁজিৰ কাম কাজ, অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয়, খোৱাপানী আঁচনি আদিলৈ সহায় কৰাৰ উপৰি সকলো উন্নয়নমূলক কামৰ নিৰীক্ষণ কৰিব সমজিলা কৰ্তৃপক্ষই। সমজিলাৰ অধীনত সকলো চৰকাৰী বিভাগৰ ওপৰত থাকিব প্ৰশাসনিক কৰ্তৃত্ব। অনুষ্ঠান, সমাৰোহ, মেলা আদিত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি দিব সমজিলা কৰ্তৃপক্ষই। সুৰা বিপণী, বাৰৰ অনুমতি, MGNৰেগা, PMAYG আদি আঁচনিৰ ৰূপায়ণৰ কৰ্তৃত্বও সমজিলাৰ। বান সাহায্য, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পুনৰ সংস্থাপনৰ বাবে অনুদান, ক্ষতিপূৰণ প্ৰদান আদি সমজিলা কৰ্তৃত্বৰ ভিতৰত থাকিব। ৰেচন কাৰ্ড প্ৰদান, সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদান, মধ্যাহ্ন ভোজনৰ খাদ্য সামগ্ৰী সংগ্ৰহৰ কৰ্তৃত্ব সমজিলাৰ। কালি আৰু আজি আমি ৰাজ্যত ৩৯খন সমজিলাৰ কাৰ্যালয় আৰু সমজিলাৰ উদ্বোধন কৰিছোঁ। এই সমজিলাৰ কাৰ্যালয়সমূহে ৰাইজৰ দৈনন্দিন কাম কাজসমূহ সুচাৰুৰূপে সমাধান কৰাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা পালন কৰিব। প্ৰতিগৰাকী সমজিলাধিপতিৰ ক্ষমতা আৰু তেওঁলোকৰ যি অধিকাৰ, সেই অধিকাৰসমূহ মহকুমাতকৈ বহুগুণে বেছি হ'ব আৰু প্ৰায় জিলা আয়ুক্তৰ সমপৰ্যায়ৰ হ'ব। যদিও জিলা আয়ুক্তৰ যিটো জিলাৰ সমগ্ৰ জিলাখন চোৱা চিতাৰ তেওঁৰ যিটো দায়িত্ব, সেই দায়িত্বটো তেওঁৰ লগত থাকিব, কিন্তু মূলতঃ ৰাইজৰ দৈনন্দিন কাম কাজ যেনেকৈ ৰেভিনিউ ৰিলেটেড কাম কাজ, বিভিন্ন প্ৰমাণপত্ৰৰ কাম কাজ, বিধায়ক ফাণ্ড, আনটাইড ফাণ্ড, বিভিন্ন ধৰণৰ কাম কাজ সমজিলাৰ কাৰ্যালয়ৰ পৰাই সমাপন কৰিব পৰা হ'ব। ইয়াৰ ফলত আমাৰ প্ৰশাসনিক ব্যৱস্থা ৰাইজৰ ওচৰ চাপি যাব আৰু পৰ্যায়ক্ৰমে অসমৰ প্ৰতিটো সমষ্টিতে আমি সমজিলা সৃষ্টি কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। আজি আমি ৩৯খন সমজিলা কৰিলোঁ। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি আৰু যিখিনি জিলা প্ৰস্তুত হৈ আছে সমজিলা কৰিবৰ বাবে, তাতো আমি সমজিলা আমি স্থাপন কৰিম। ভাৰতৰ প্ৰশাসনিক বুৰঞ্জীত ই এটা নতুন ব্যৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো ই এক ইনোভেশ্যন ফ্ৰম আছাম, অসমৰ এক উদ্ভাৱন বুলি তেওঁ আমাক বাৰ্তা দিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমি প্ৰশাসনক ৰাইজৰ ওচৰ চপাই লৈ যোৱাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি সক্ষম হৈছোঁ। সমজিলাসমূহত যিটো পুঁজি আবণ্টন দিয়া হ'ব, কেনেধৰণে দিয়া হ'ব বা সমজিলাত পুঁজি নাথাকে। যি বিধায়ক বা সমষ্টিৰ যিটো পুঁজি, সেইটো এতিয়াৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰিৱৰ্তে সমজিলা আয়ুক্তৰ পৰা পৰিচালিত। বিভিন্ন চৰকাৰী কাৰ্যালয়ত ধনসমূহ উভতাই বিচাৰিছে, অব্যৱহৃত ধন উভতাই নিদি পেলাই তাতে পোৱালি পাৰিব দিন ৰাখিম নেকি? এইটো এটা নিউজ হ'ব পাৰে নেকি?